নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এনি ভইচ ইউটিউব আৰু এনি ভইচ ABC ফেচবুক পেজলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু যিহেতু বিহুৰ বতৰৰ ইতিমধ্যে চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে মেলা। আৰু মই বৰ্তমান উপস্থিত আছোঁ চৰাইদেউ জিলাৰ সোণাৰীৰ নগৰস্থিত থকা যিখন স্থান হৈছে এইখন হৈছে চৰাইদেউ জিলাৰ এটা খুব জনপ্ৰিয় স্থান হৈছে বৰপূৰ্ণতে বিশালখন। যিহেতু ইয়াত ভোগালী বিহুৰ যিটো বিপণী আপোনালোকে দেখিছে সৰ্বমুঠ 22টাকৈ বিপণী কৰা হৈছে। বিভিন্ন স্থানৰ পৰা লোক আহি ইয়াত উপস্থিত হৈছে। বিভিন্ন পৰিৱেশ আছে বিপণীত যিবিলাক আছে বিহুৰ ইতিমধ্যে ইয়াত যাওঁ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগ চৰকাৰ চৰাইদেউ জিলা অভিযান পৰিচালনা আৰু উদ্যোগত ভোগালী মেলা Blue color,
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আমি তিনিদিনীয়া কাৰ্যসূচীৰে সোণাৰী হাইস্কুল পথাৰত ভোগালী মেলাৰ আয়োজন কৰিছোঁ। ইয়াতে আমাৰ অধীনত থকা আত্মসহায়ক গোটৰ বাইদেউসকলে বিভিন্ন ধৰণে তেওঁলোকে প্ৰস্তুত কৰি উলিওৱা কাপোৰৰ লগতে পিঠা পনাৰ ষ্টল ইয়াতে দিছে। আৰু যোৱাকালিৰ পৰা আৰম্ভ হোৱা এই ভোগালী মেলাত আমি যথেষ্ট ৰাইজৰ পৰা সঁহাৰি পাইছোঁ। যোৱাকালি ইতিমধ্যে আমাৰ 1,70,000 টকাৰ বিক্ৰী হৈছে। আজিও আমি আশা কৰি আছোঁ যে এটা ভাল বিক্ৰী হ'ব আৰু বাইদেউসকলৰ আমাৰ যিটো সপোন লাখপতি বাইদেউ কৰি গঢ়ি তোলাৰ সেই সপোন আমি ইয়াত আগুৱাই লৈ যাব পাৰিম। আমাৰ ইয়াতে 4টা খণ্ডৰ পৰা আহিছে বাইদেউসকলে, SHGৰ গোট আহিছে 4টা খণ্ডৰ পৰা। কোনটো খণ্ডৰ পৰা আহিছে? আমাৰ লাখুৱা খণ্ডৰ পৰা আহিছে, সোণাৰী খণ্ড, সাপেকাঠি খণ্ড আৰু আমাৰ সোণাৰী খণ্ড মামৰা। নমস্কাৰ, আমি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে 2025 বৰ্ষত যোৱা 3 বছৰ যেনেদৰে উদযাপন কৰি আহিছিলোঁ, এইবাৰো আমি অসমী ভোগালী মেলা এই সোণাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল প্ৰাংগণত আমি 3দিনীয়া কাৰ্যসূচীৰ আয়োজন কৰিছোঁ। এই 3দিনীয়া কাৰ্যসূচী যোৱাকালি উদ্বোধনী অনুষ্ঠান হৈ যায়। আমাৰ সন্মানীয় জিলা আয়ুক্ত বাইদেৱে এই উদ্বোধনী অনুষ্ঠান কৰে তেখেতে। লগতে আমাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দীপক ভূঞা ছাৰো উপস্থিত আছিলে। আজি এই মেলাৰ দ্বিতীয়টো দিন। যোৱাকালি আমাৰ এই ভোগালী মেলাই যথেষ্ট ৰাইজৰ সমাদৰ পাইছে আৰু এইখিনি ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যোনটো সপোন যে আমাৰ প্ৰত্যেকগৰাকী মহিলা আত্মসহায়ক গোটৰ প্ৰত্যেকগৰাকী মহিলাক যাতে আমি লাখপতি কৰিব পাৰোঁ, তাৰ কাৰণে এইটো তাৰো এটা অংশস্বৰূপ বুলি আমি ক'ব লাগিব। কাৰণ এই মেলাৰ জৰিয়তে আমি ইতিমধ্যে যোৱাকালি আমাৰ প্ৰায় 1,70,000 টকাৰ বস্তু বিক্ৰী হৈছে। আৰু মই আপোনালোকক জনাব বিচাৰোঁ যে আমাৰ এই মেলাখনত বিভিন্ন ধৰণৰ থলুৱা খাদ্য সামগ্ৰী যেনে পিঠা পনা লাড়ু ইত্যাদিৰ পৰা আৰম্ভ কৰি আমাৰ যিখিনি জাতীয় সাজপাৰ আছে, সাংস্কৃতিক সাজপাৰ আছে, আমাৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে পৰিধান কৰা, এই সকলোবিলাক ইয়াত আমাৰ উপলব্ধ হৈছে। আৰু ৰাইজৰ যথেষ্ট ভিৰ আমি যোৱাকালি পাইছিলোঁ, আজিও তেনেধৰণে ভিৰ আমি পাইছোঁ। আৰু এই মেলাখন আমাৰ পুৱা 9:30 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে আমাৰ খোলা থাকে। আৰু এইখিনি ক্ষেত্ৰত আমাৰ জিলা প্ৰশাসনেও আমাক যথেষ্টখিনি সহায় কৰিছে। আৰু মই আপোনালোকক জনাব বিচাৰিম যে আমাৰ এই মেলাখন অহাকালিলৈ শেষ হ'ব। গতিকে মই সকলো আমাৰ চৰাইদেউ জিলাৰ যিসমূহ ৰাইজ আছে, বিশেষকৈ আমাৰ সোণাৰীৰ যিসকল স্থানীয় ৰাইজ আছে, সকলোকে মই আহ্বান জনাম যে তেওঁলোকে এই অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান যোনটো পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা অংশ হয়, এই অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ আয়োজন কৰা এই মেলাখনত আহক, তেওঁলোকে থলুৱা খাদ্য সম্ভাৰ উপভোগ কৰক। লগতে যিবিলাক আমাৰ বিহু আহি আছে, আগন্তুক ভোগালীৰ সময়ত যাতে তেওঁলোকে ইয়াতে আমাৰ বিভিন্ন ধৰণৰ পিঠা পনা তেওঁলোকে কিনিব পাৰিব। আৰু আমাৰ এই বস্তুবিলাক সম্পূৰ্ণ আমাৰ থলুৱাভাৱে প্ৰস্তুত কৰা হৈছে। আৰু আমাৰ আত্মসহায়ক গোটৰ যিসকল বাইদেউ আছে তেওঁলোকে নিজেই এইখিনি বস্তু প্ৰস্তুত কৰিছে আৰু এইখিনি বস্তু আমি ৰাইজক আগবঢ়াই দিবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ।